আধ্যাত্মিকতাৰ অময়া লহৰ হৰিনামৰ ধ্বনিৰে মুখৰ সত্ৰ নামঘৰ ধূপ প্ৰদীপ নৈবেদ্য অৰ্চনা আৰতিৰে এয়া অসমীয়াৰ পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন এই বিশেষ দিনটোত ৰাজ্যৰ চৌদিশে গুঞ্জৰিত হ'ল নাম প্ৰসংগ হৰিধ্বনিৰ লহৰ সত্ৰ নামঘৰসমূহত ভকত বৈষ্ণৱৰ সমাগম আধ্যাত্মিকতাৰ ৰসেৰে উজ্জীৱিত হ'ল চৌদিশ ভাদ মাহৰ প্ৰথমটো দিনত এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ পৰিৱেশ পুৱাৰে পৰা বটদ্ৰৱা থানলৈ আগমন ভকত বৈষ্ণৱ আই মাতৃসকলৰ ধূপ দীপ জ্বলাই সেৱা অৰ্চনা নেদেখাজনক খোল তাল মৃদংগৰ ধ্বনিৰে এয়া যেন দ্বিতীয় বৈকুণ্ঠপুৰী আজি এই ভাদ মাহৰ পবিত্ৰ দিনটোত অসমৰ বিভিন্ন স্থানৰ পৰা যাত্ৰী আহি ইয়াত সমাগত হৈছে আৰু ভাদ মাহৰ উপলক্ষে সকলোৰে মুখত হৰিনামৰ গুণ শুনা গৈছে পূৰ্বৰ দৰে আমাৰ এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত 18 প্ৰসংগ আৰম্ভ কৰা হৈছে কালিৰ পৰাই আৰম্ভ কৰিছোঁ ভাদ মাহৰ নাম প্ৰসংগ কালি সংক্ৰান্তি আছিলে কালি আমি দুই সত্ৰৰ ভকতসকলক গোটাই লৈ পেলাই ইয়াতে ভৰসা কৰিছোঁ যাতে মাহটোত তেখেতসকলে গায়ন বায়ন দেউৰী নাম লগোৱা সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ ভাদ মাহটো আগৰ পৰম্পৰাভাৱে যেনেকৈ চলাই আহে তেনেকৈ চলাবৰ কাৰণে আমি ভৰসা কৰিছোঁ সমিতিৰ তৰফৰ পৰা আনহাতে এয়া মাজুলীৰ পৰিৱেশ পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোত এইদৰে মুখৰ হ'ল মাজুলীৰ সত্ৰ নামঘৰসমূহ ভকত বৈষ্ণৱ আই মাতৃসকলে সমবেত হৈ হৰি নাম কীৰ্তনেৰে তুলিলে আধ্যাত্মিকতাৰ লহৰ তিয়কৰ ঢেকীয়াখোৱা বৰনামঘৰতো পহিলা ভাদৰ দিনটো হৰিনামৰ অম্লান ধ্বনিৰে ভকত সবে বিলীন হ'ল আধ্যাত্মিকতাৰ ৰসত দূৰ দূৰণিৰ ভকত বৈষ্ণৱ আই মাতৃয়েও হাতে হাতে শৰাই নৈবেদ্য লৈ আশীৰ্বাদ কামনা কৰিছেহি ঢেকীয়াখোৱা বৰনামঘৰত ভাদ মাহ বুলি কোৱাৰ লগে লগে সমগ্ৰ অসমত নাম কীৰ্তনৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ যি সৃষ্টিৰাজি আছে সেই সৃষ্টিৰাজি নামঘৰ কীৰ্তনঘৰ আৰু সত্ৰ সমাজত তাৰ সুৰেৰে আমাক মুগ্ধ কৰি ৰাখে বিশেষকৈ দুইগৰাকী গুৰুৰ তথা বদুলা পদ্মাতাৰ আশীষ কৃতধন্য হৈ আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰয়ো এই তিনিগৰাকী গুৰুৰ তিথিসমূহ কীৰ্তন হিচাপে আমি উদযাপন কৰোঁ পহিলা ভাদৰ দিনটোত এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ দৃশ্য আজিৰে পৰা আৰম্ভ হোৱা মাহজোৰা নাম সমাৰোহত ভক্তিভাৱেৰে অংশ লৈছে ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটা এইসকল ভকত বৈষ্ণৱে নাম প্ৰসংগ ভাগৱত পাঠেৰে উজ্জীৱিত হৈছে চৌদিশ পৰিৱেশ দেখি আমাৰ খুবেই আনন্দ লাগিছে আজি ভাদৰ প্ৰথম দিন ইয়াতে নাম প্ৰসংগ চলি আছে আধ্যাত্মিকতাৰ ভাৱ আহি আমি দেখিলোঁ তেওঁৰ প্ৰসংগ চলি আছে খুব ভাল লাগিছে নিজকে মনটো মানে বহুত আনন্দিত লাগিছে আজি ভাদ মাহৰ প্ৰথম দিনা ইতিমধ্যে আমাৰ নাম প্ৰসংগ আৰম্ভ হৈছে এয়া আমাৰ এতিয়া নাম প্ৰসংগ হৈ আছে ইয়াৰ পিছত আইসকলে নাম পৰিৱেশন কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত বৈষ্ণৱে জন্মস্থানলৈ আহে আৰু ভাদ মাহৰ প্ৰতিদিনাই আমি প্ৰসাদ বিতৰণৰ পিছতে আমি অন্নমুঠি যোগান ধৰা হয় আমি সকলোৰে কাৰণে যিমানসকল ভক্ত বৈষ্ণৱ আহে সকলোৰে কাৰণে আমাৰ গুৰুজনাৰ অক্ষ ভণ্ডাৰৰ পৰা আমি এমুঠি অন্নৰ ব্যৱস্থা কৰোঁ কলিয়াবৰৰ ভৰালী নামঘৰ গোলাঘাটৰ আঠখেলীয়া নামঘৰ আদিকে ধৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই পহিলা ভাদৰ দিনটোত একেদৰেই ভকত বৈষ্ণৱসকলে হৰিনাম কীৰ্তনেৰে আধ্যাত্মিকতাৰে মুখৰ কৰি তুলিলে চৌদিশ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ